আহে কালি কৰোৱাটোৱে বহুতবাৰ চাই যাবি দেই 3-4বাৰটো কৰি যাবি हाँ हाँ কোনটো কথা কৈছ গম পাইছোঁ এই এনেকুৱা টাইপৰ এইটো হোৱাহেঁতেন এইটো কৰিলে এনেকুৱা টাইপৰ উড উড শুড সেইবিলাক লাগে
ডিপেণ্ড কৰে তোৰ অঁ ইফ ইউ উইল ডিপেণ্ড কৰে তই ইফৰ পিছতে ফিউচাৰ টেন্সো ক'ব পাৰ প্ৰেজেণ্ট টেন্সো ক'ব পাৰ চেণ্টেন্সটোৰ ওপৰত ডিপেণ্ড কৰে কি আছে কি বুজাইছে যেনেকৈ ইফ ইট ৰেইনছ আই উইল নট গ' টু স্কুল তাৰপৰা ইফ ইট ৰেইনছ উইল অসমীয়াত যদিহে বুজায় আনলেছ তেনেকৈ কওঁ মই নাযাওঁ যেতিয়ালৈকে অঁ নহয়
ওই চাই মৌলিক সমানুপাতিকতা উপপাদ্যটো আছিলে কি মৌলিক সমানুপাতিকতা উপপাদ্য আছিল চাই অন হৈ আছেনে মৌলিক সমানুপাতিকতা উপপাদ্যটো আছিলে যে ত্ৰিভুজটা আছে তাৰ কোনোবা এটা ছাইডৰ সমান্তৰালকৈ মই ৰেখা এটা আঁকি দিলোঁ ডি ই যেনিবা যদি সমান্তৰালকৈ আঁকিলোঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি এতিয়া আমাক খালি কাম এটা কৰিব দিছে আমাক ইয়াৰে উল্টাটো কৰিব দিছে ইয়াৰ উল্টাটো কি বুলি ক'ম আমি যে যদি এডাল ৰেখাই ত্ৰিভুজটোৰ দুটা বাহুক সমান অনুপাতে ভাগ কৰি থৈছে মানে এ ডি বাই ডি বি আৰু এ বাই এ ডি অলৰেডি আমাক কৈ থৈছে কি ক'লে আমাক অলৰেডি এ ডি বাই ডি বি আৰু এ বাই ই চি সমান বুলি কৈ থৈছে আমি প্ৰমাণ কি কৰিব লাগে ডি ইডাল বি চি সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে সমানুপাতিকতা উপপাদ্যত সমান্তৰাল বুলি দিয়া থাকে অনুপাতকেইটা সমান বুলি সমান কৰিব লাগে বিপৰীতটোত অনুপাতটো সমান বুলি দিয়া থাকে সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া মন কৰিব লাগে ওপৰত লিখিলোঁ কি মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত উপপাদ্য তো মই লিখিলোঁ যে লিখিব নালাগে চাই কি লিখিলোঁ যদি এডাল ৰেখাই ত্ৰিভুজৰ দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মানে এডাল ৰেখাডাল কোনো আমাৰ ডি ইডালে এই এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি বাহুক সমান অনুপাতত ভাগ কৰিছে মানে এ ডি বাই ডি বি এ বাই ই চি দিয়া আছে আমি প্ৰমাণ কৰিব লাগে যে ডি ইডাল বি চিৰ সৈতে সমান্তৰাল ঠিক আছে এতিয়া চা প্ৰথমতে আমি এই যে হেৰিত পাইছিলোঁ আমাৰ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যে √3 যে অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব লাগে প্ৰথমতে আমি ধৰি ল'ম যে ডি ইডাল বি চিৰ সমান্তৰাল নহয় মই ধৰি ল'ম বেলেগ এডাল ৰেখা যে ডি ই ডেছ এই ৰেখাডাল বি চিৰ কি সমান্তৰাল ধৰি ল'ম দেই দেখাটো নাই হয় যেন লাগিছে তুমি কি ধৰি লোৱাটো আপত্তি নাই তো ডি ই ডেছডাল বি চি কি বুলি ধৰি ল'লোঁ সমান্তৰাল বুলি ধৰি ল'লোঁ আচ্ছা ধৰা হ'ল ডি ই ডেছ সমান্তৰাল বি চি অংকন কৰা হ'ল এতিয়া চাবি যদিহে আমাৰ ডি ই ডেছডাল পেৰেল হয় বি চিৰ সৈতে বা সমান্তৰাল হয় বি চিৰ সৈতে আমি মৌলিক সমানুপাতিকতা উপপাদ্যৰ পৰা ক'ব পাৰিম যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি আমি প্ৰমাণ কৰিব লাগে ডি ই বি চি সমান্তৰাল প্ৰথমতে আমি ধৰি ল'ম যে সমান্তৰাল নহয় আমি বেলেগ এডাল লাইন আঁকিম সেই লাইনডালৰ নাম হৈছে ডি ই ডেছ ঠিক আছে এইডাল এই বি চিৰ সমান্তৰাল বুলি ধৰি ল'ম সেইকাৰণে লিখিছোঁ ধৰা হ'ল ডি ই ডেছ বি চিৰ সমান্তৰাল অংকন কৰা হ'ল আৰু যদি এইডাল ইয়াৰ সমান্তৰাল হয় এই সমান্তৰাল ৰেখাবোৰ আমাৰ সূত্ৰ এটা পাইছিলোঁ জাষ্ট আগতে মৌলিক সমানুপাতিকতা উপপাদ্য বুলি মৌলিক সমানুপাতিকতা উপপাদ্যত কয় কি যদি এডাল লাইন আমাৰ ত্ৰিভুজৰ কোনোবা এটা ছাইডৰ বা এডাল ৰেখা ত্ৰিভুজৰ কোনোবা এটা বাহুৰ যদি সমান্তৰাল হয় সেই ৰেখাডালে এই বাহু দুটাক সমান অনুপাতে ভাগ কৰে যদি এই ডি ই ডেছডাল সমান্তৰাল বুলি ধৰিছোঁ সেইকাৰণে মই সিদ্ধান্ত দিব পাৰোঁ যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই ডেছ বাই ই চি নহয় ই কথা পতাই নাই নহয় আমি এতিয়া আমি ডি ই ডেছ কথা পাতি আছোঁ ডি আৰু ই ডেছে আছে এইটো ধৰাই নাই এইটো পাহৰিলোঁ আমি এ ডি বাই ডি বি ডি বাই ই ডেছ মানে ডি বাই ই ডেছ মানে অঁ ই ডেছ ধৰিছোঁ আমি ডি ই ডেছ ৰেখাডাল ধৰিছোঁ ঠিক আছে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই ডেছ বাই চাই ল এ ডি বাই ইজ ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি সেইটো মই লিখি ল'লোঁ যে যিহেতু অংকন মতে আমি ভাবিছোঁ যে ডি ই ডেছ আৰু বি চি সমান্তৰাল তো মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি লিখি ল'লোঁ অ'কে এতিয়া মন কৰকচোন এইটো মই 2 নম্বৰ দি থোৱা আছিলে আৰু যিটো আমাৰ কৈ থোৱা আছে যে এ ডি বাই ডি বি আৰু এ বাই ই চি হয় সেইটোক আমি কৈছোঁ 1 নম্বৰ মন কৰিলে লিখিবি যে ইয়াৰ বাওঁফালটো আৰু ইয়াৰ বাওঁফালটো একে হয় সেইকাৰণে মই ইয়াৰ সোঁফাল থকা বস্তুকেইটাও এ বাই ই চি
আৰু ই ডেছ বাই ই ডেছ চিক সমান বুলি লিখি দিব পাৰোঁ। সেইকাৰণে মই লিখিছোঁ 1 আৰু 2 পৰা। ঠিক আছে, মন কৰিবলৈ কথাটো হ'ল যে এতিয়া কি কৰিলোঁ, মই দুয়োপক্ষত কি যোগ কৰিলোঁ, 1, ইয়াৰ লগতে একেটা যোগ কৰিলোঁ, ইয়াৰ লগতে একেটা যোগ কৰিলোঁ, কৈ আছোঁ আহিছোঁ। তো 1 যোগ কৰাৰ কাৰণে কি হ'ল, ইয়াৰ তলত একেটা আছে, তলতো একেটা আছে। ই চি আৰু 1ৰ লসাগু কিমান, 1ৰ লগত লসাগু উলিয়ালে যিটো ডাঙৰ সংখ্যা থাকে সেইটোৱে হয় ন। ই চি আৰু 1ৰ লসাগু কি হ'ব, ই চি। তো মন কৰিবি ই চিটো ই চিয়ে থাকিলে, ওপৰত এ থাকিলে হয়নে। এইটো 1 যে আছিলে, 1ক ই চি বনাবলৈ ই চিয়ে বন্ধ কৰিব লাগিব। তো ওপৰতো এটা কি দি দিব লাগিব, ই চি। ই ডেছ চি আছে, ই ডেছ চিয়ে বহিলে, ইয়াৰ ই ডেছে বহিলে। ইয়াৰ তলত 1 এটা আছে কাৰণে ইয়াত যে ই ডেছ চি হ'ল, ওপৰতো কি দিব লাগিব এটা, ই ডেছ চি। এটা মন কৰচোন দেই, ই আৰু ই চি যোগ কৰিলে কিমান পাবি, ই আৰু ই চি যদি যোগ কৰি দিওঁ গতিকে কি পাই যাবি, হয় সেইটোৱে ই আৰু ই চি যোগ কৰিলে কি পাই যাবি, গোটেইটো কি পাই যাবি, এ চি পাই যাবি। তেনেকৈ ই ডেছ আৰু ই ডেছ চি, ই ডেছ আৰু ই ডেছ চি যোগ কৰিলে কি পাই যাবি, এ চি। দুই পিনে একে একে বস্তু হৈ গ'ল নে, অঁ আকৌ কৈ দে, ই ডেছ অঁ যদি 1 যোগ কৰ তেতিয়া পাবি, যদি 1টো যোগ কৰ তেতিয়া পাবি, নহ'লে নাপাওঁ। এইটো ক'ব পালোঁ, এই যে ই ডেছ বা ই ডেছ চিটো পালোঁ, ক'ব পালোঁ সেইটো, সেইটো আমি ধৰি লৈছোঁ, শুদ্ধ বুলি কোৱা নাই, আমি নিজেই বস্তুটো ধৰি লৈছোঁ হয় বুলি। ঠিক আছে, লাষ্টত কৈ দিম যে অঁ নহয় নহয় কথাটো বেলেগহে ধৰণৰ। চাই লওঁ কেছটো কি হ'ল, ই ডেছ বা ই ডেছ চি হ'ল, ই ডেছ বা ই ডেছ চি মিলাই পেলাই এ চি পালোঁ, ইয়াৰ পৰাও এ চি পালোঁ, এ চি গ'ল কেইটা থাকিলে কি 1 বাই ই চি 1 বাই ই ডেছ চি, 1 বাই ই চি 1 বাই ই ডেছ চি। উল্টিয়াই দিলে হ'ব কি, ই ডেছ চি ইজ ইকুৱেল টু চৰি ই চি ইজ ইকুৱেল টু ই ডেছ চি। এইটো কেতিয়া পচিবল হ'ব, মই যদি কওঁ এ বি আৰু এ ডেছ বিৰ জোখটো সমান, মই কি বুজিম, এ বি আৰু এ ডেছ বিৰ জোখটো সমান কেতিয়া হ'ব, যেতিয়া এই এ বিন্দুটো একেটাই নহ'ব জানো, জোখটো যদি সমানেই হৈছে একেটাই হ'ব লাগিব। তেনেকৈ ইয়াত চা, মই ক'লোঁ যে ই চি আৰু ই ডেছ চি সমান হয়, কেতিয়া পচিবল হ'ব, এইকণ আৰু এইকণ সমান কেতিয়া হ'ব, দেখাতো সমান লগা নাই, সমান তেতিয়াহে হ'ব যেতিয়া দুইটা আহি পেলাই এটা বিন্দু মিলি যাবহি, হয়নে। কি লিখিছোঁ, এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ই আৰু ই ডেছ বিন্দু একে হ'ব, মানে দুইটা লাগ খাই যাবহি লাগিব। ঠিক আছে, তাৰমানে কি বুজিলোঁ, ডি ই ডেছ আৰু ডি ই বেলেগ বেলেগ ৰেখা নহয়, আচলতে একেডাল ৰেখাই বুজাই আছে। আমি অংকন মতে যে বেলেগ ধৰিছিলোঁ সেইডাল বেলেগ নহয়, সেইকাৰণে কি লিখিলোঁ, অৰ্থাৎ ডি ই আৰু ডি ই ডেছ একেডাল ৰেখাই হ'ব। সেইকাৰণে আমি সেইকাৰণে চা, অংকন মতে কি ধৰিছিলোঁ, ডি ই ডেছ সমান্তৰাল বি চি, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ডি ই ডেছ আৰু ডি ই একেডাল ৰেখাই হয়, তো ডি ই ডেছ বি চিৰ লগত সমান্তৰাল হোৱাৰ লগে লগে ডি ই ডালো বি চি সমান্তৰাল হৈ যাব, কাৰণ একেডাল ৰেখাই নহয় জানো। লাষ্টত লিখি দিম ডি ই সমান্তৰাল বি চি। ডেছ দিব নালাগে, অঁ মানে ঘটনাটো অঁ মানে ঘটনাটো হ'ল আমাৰ সমান্তৰাল দেখাবলগীয়া আছিলে ডি ই আৰু বি চি, ডি ইডাল বি চি সমান্তৰাল নহয় বুলি ধৰি ল'লোঁ, নহয় বুলি ধৰাৰ পিছত বেলেগ এটা ৰেখা আঁকিলোঁ, সেইকাৰণে বোলে ডি ই ডেছে বুলি বি চি সমান্তৰাল। লাষ্টত চা, ডি ই ডেছ যদি বি চি সমান্তৰাল হয়, মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ পৰা আমি ক'ব পাৰোঁ যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই ডেছ বাই ই ডেছ চি। এইপিনেও এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি কৈ থোৱা আছে, দুইটাৰে বাওঁফালটো একে কাৰণে আমি এ ই বাই ই চি আৰু এ ই ডেছ বাই ই ডেছ চিটো সমান কৰি দিলোঁ। এতিয়া মন কৰিব লাগে যে ইয়াৰ পৰা কাটিব মাতিব লাগে একো নাই, কিন্তু এটা কথা জানো যে মই এ ই আৰু ই চি যোগ কৰি আমি এ চি পাওঁ, এ ই ডেছ আৰু ই ডেছ চি যোগ কৰি আমি এ চি পাওঁ, দুই পিনে মই যোগ কৰি দিলোঁ 1। তো 1টোক যদি খেলি মেলি লাগে ষ্টেপটোক এনেকৈ লিখিব পাৰি দেই, এ ই বাই ই চি প্লাছ ই চি বাই ই চি আৰু এইপিনে এ ই ডেছ বাই ই ডেছ চি প্লাছ ই ডেছ চি ই ডেছ চি। এই ই চি বাই ই চি একেটা বস্তু হৰণ হৰণ থাকিলে 1 হৈ যায় জানো, তো মই এই 1টোক মই ই চি বাই ই চি বুলি লিখিব। ঠিক আছে, কেলৈ লিখিলোঁ, কাৰণ তলৰ হৰণটো একে যে, আৰু এই
A1টোক মই ই ডেছ চি বাই ই ডেছ চি লিখিলোঁ, ঠিক আছে। ই চি চেম হৈ গ'ল, এ ই আৰু ই চি যোগ হৈ গ'ল, এ চি পাই গ'লোঁ। এ ই ডেছ আৰু ই ডেছ চি যোগ হৈ গ'ল, এ চি পাই গ'লোঁ। এ চি যাব, অঁ সেই বজ্ৰবল প্ৰয়োগ কৰিব পাৰি যে এ চিটো তললৈ লৈ কাটি খাই যাব ন, মই সেইকাৰণে লগালগ ওপৰতে কাটি দিলোঁ। খালি ইয়াত যদি +1 কিবা মাইনাছ কিবা কিবি থাকে তেতিয়া কাটিব আকৌ, যেনেকৈ ইয়াত আছে, ইয়াত কাটি দিব নোৱাৰি, ইয়াত কিবা চেম থাকিলে কাটি দিব নোৱাৰি, অকল এটা বস্তু থাকিলে কাটিব পাৰিবি। এই গোটেইটো এটা বস্তু, এই গোটেইটো এটা বস্তু, এটা থাকিলে কাটিব পাৰিম, ঠিক আছে। এই দিয়া চা, এ চি কাট খাই গ'ল, ইয়াৰ 1 টা থাকিলে, ইয়াৰ 1 টা থাকিলে, আৰু 1/EC = 1/E' চি। যদি এনেকৈ সমান হয়, উল্টিয়াই দিলেওতো সমান হৈ যাব না। এইটো উল্টিয়াই দিলে কি হৈ যাব, ই চি হৈ যাব, এইটো উল্টিয়াই দিলে ই ডেছ চি হৈ যাব। এতিয়া ঘটনা এটা হ'ল, আমাৰ ই চি আৰু ই ডেছ চি সমান বুলি কৈছে, দেখাতে লাগিছে ন সমান নহয় যে, ই চি ক'ত, ই ডেছ চি মানটো তাত কি পাইছোঁ মই সমান। কেনেকৈ হ'ল সমান হ'বলৈ হ'লে এটা চিটুৱেশ্যনে লাগিব যে এই ই ডেছটো লাগি পেলাই এই ধাক্কে ইয়াত লাগি যাব, লাগি গ'ল মানে ই ডেছ চি আৰু ইটো সমান নহয়, একেটাই হৈ যাব। মানে ই ডেছ আৰু ইটো বেলেগ বিন্দু, আমি অংকৰ মতে ধৰিহে লৈছিলোঁ, কিন্তু সেইটো সম্ভৱ হা একেই হয়, আমি অংকৰ মতে বেলেগ বুলি ধৰি লৈছিলোঁ, কিন্তু পাছত গম পালোঁগৈ নহয় নহয় নহয়, ই ডেছ চি আৰু ইটো লাষ্টত গৈ পেলাই একেটাই ওলাবগৈ। আৰু যদি ই ডেছ আৰু ইটো একেটাই হৈ গ'ল, আমি গম পালোঁ ডি ই আৰু ডি ই ডেছ বেলেগ বেলেগ ৰেখা নহয়, দুইডাল একেডাল ৰেখাই। আৰু যদি একেডাল ৰেখাই হয়, আমি অংকন মতে এই ডি ই ডেছক সমান্তৰাল ধৰিছিলোঁ, হয়নে? যদি ডি ই ডেছ আৰু ডি ই একেডাল ৰেখাই হয়, তো ডি ই ডেছ বি চি সমান্তৰাল বা ডি ই বি চিৰ সমান্তৰাল, একেটা কথাই। লাষ্টত আমি দেখাই দিলোঁ যে ডি ই ডল বি চিৰ সমান্তৰাল। অ'কে, আৰু এটা বস্তু চাবলগীয়া আছে দেই, শুনিবি। কালি মৌলিক সমানুপাতিক এটা উপপাদ্যৰ ন দুটামান বস্তু থাকে, সেইকেইটা চাই ল'বি হা। সেইকেইটা অঁ মনত মাৰিছোঁ, মৌলিক সমানুপাতিক এটা উপপাদ্যত ন কেলি চাওঁ হা মৌমিছেন কেন বুঝছি না বলে অঁ এইখন বহুত হাৱাও উৰেও। ঐ আৰ চি বি কাৰ লগত আছিলে? ই কোনোবা প্লেয়াৰ এটা ভাল মাৰিলে, কোন প্লেয়াৰ আছিলে? জিতেশ। অঁ মই হাইলাইট চাম বুলি পাহৰি থাকিলোঁ। বা শুনি ল'বি দেই। মৌলিক সমানুপাতিক এটা উপপাদ্যৰ আন কিছু সিদ্ধান্ত, মানে এনে কি ক'লোঁ আমি, ডি ই সমান্তৰাল বি চি হ'লে সমানুপাতিক এটা উপপাদ্যটো কি আছিলে যে ডি ই আৰু বি চি সমান্তৰাল। প্ৰথমতে মই কি ক'ম সমানুপাতিক এটা উপপাদ্যত যে ডি ই সমান্তৰাল বি চি দিয়া আছে, আনচাৰটো বা সিদ্ধান্তটো কি ওলাব যে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই এ চি। আমি দিয়া থাকে যে এইটো আৰু এইটো সমান্তৰাল। যদি সমান্তৰাল দিয়া থাকে মৌলিক সমানুপাতিক এটা উপপাদ্য লাগিব। যদি অনুপাতকেইটা দিয়া থাকে বিপৰীত মৌলিক সমানুপাতিক এটা উপপাদ্য লাগিব। এইমাত্ৰ কৰাটো সমান্তৰাল দিয়া থাকিলে অনুপাতবোৰ সমান বুলি দেখাব লাগে, আৰু অনুপাতবোৰ সমান বুলি দিয়া থাকিলে ৰেখাকেইডাল সমান্তৰাল বুলি দেখাব লাগে। খালি ইয়াত মই ক'বলৈ কি খুজি আছোঁ চা,
মৌলিক সমানুপাতিকতাৰ উপপাদ্য মানে উপপাদ্য অনুসৰি তাৰমানে এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি হ'ব হয় এতিয়া চাবি কি কৰিব লাগিব মই এইটো উঠাই লৈ 3টা 4টামান আমি হেৰি কৰিব পাৰোঁ মানে সিদ্ধান্ত ল'ব পাৰোঁ শুনিবি দেই প্ৰথমত ল'লোঁ মই এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি মন কৰিবি এতিয়া মই দুই পক্ষত 1 যোগ কৰি দিম এ ডি বাই ডি বি প্লাছ 1 এ ই বাই ই চি প্লাছ 1 ঠিক আছে অঁ মানে নতুন কিছুমান ফৰ্মুলা উলিয়াব খুজি আছোঁ এতিয়া চা তলৰ হৰটো কি আছে এইপিনে ডি বি এইপিনে কি আছে মন কৰিবি এ ডি বাই ডি বি আছে ন মই এই 1টোৰ জেগাত ডি বি বাই ডি বি লিখিব পাৰোঁনে পাৰোঁ আকৌ মন কৰ এইপিনে আছে এ ই বাই ই চি মই এই 1টোৰ জেগাত ই চি বাই ই চি বুলি লিখিব পাৰোঁনে হা অঁ 1 কৰিবৰ কাৰণে কৰিলোঁ মিলাই ল'লোঁ যে হৰটো কি আছে আৰু হৰৰ একে থাকিলে অলপ যোগ কৰি দিব পাৰিম এইপিনে হৈ গ'ল অকল ডি বি এইপিনে লিখিলোঁ মই এ ডি প্লাছ ডি বি তেনেকৈ চাই ইয়াত অকল ই চি বহি গ'ল এইপিনে হৈ গ'ল এ ই প্লাছ ই চি এতিয়া মোক চাই পেলাই কৈছোঁ প্ৰশ্ন আকৌ এ ডি আৰু ডি বি যোগ কৰিলে কি পাওঁ এ বি তলত আছে ডি বি এ ই আৰু ই চি যোগ কৰিলে পাওঁ এ চি বাই ই চি মানে মন কৰ মৌলিক সমানুপাতিকতা উপপাদ্য মতে আমি পাইছিলোঁ এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি কিন্তু আৰু এটা সিদ্ধান্ত কি পালোঁগৈ চা এ বি বাই ডি বি ইজ ইকুৱেল টু এ চি বাই ই চি মানে এ বি বাই ডি বি ইজ ইকুৱেল টু এ চি বাই ই চিও হ'ব পাৰে ঠিক আছে আকৌ চাওঁ নেক্সট এতিয়া আমি চাওঁচোন এতিয়া আমি সৰু পাৰ্টটো ক'ত ৰাখিলোঁ বাৰু এতিয়া আমি সৰু পাৰ্টটো ক'ত ৰাখিলোঁ বাৰু কোনটো সৰু পাৰ্ট ৰাখিছোঁ দুটা সৰু পাৰ্ট আছে নে এ ডিও আছে ডি বিও আছে ৰাখিলোঁ কোনটো মই নহয় ক'ত ৰাখিলোঁ কোৱা নাই কোনটো ৰাখিলোঁ এ ডিটো ৰাখিলোঁ নে ডি বিটো ৰাখিলোঁ ডি বিটো ৰাখিলোঁ এতিয়া মই কোনটো ৰাখিম এ ডি শুনিবি দেই অঁ এইটো মানে এইটো শুদ্ধ হয়নে যে ডি বি বাই এ বি ইজ ইকুৱেল টু ই চি বাই এ চি এইবোৰ মুখস্থ কৰিব দৰকাৰ নাই এইবোৰ জাষ্ট খালি বুজি থ যে এনেকৈ হ'লেতো এনেকৈও শুদ্ধ হ'ব ন যে ডি বি বাই এ বি ইজ ইকুৱেল টু ই চি বাই এ চিও হয়নে অঁ মানে মৌলিক সমানুপাতিক উপপাদ্য মানে গোটেই সোপাই ইকুৱেল হয় যদি তই এ ডি বাই ডি বি লয় এইপিনে এ বাই ই চি ল'ব লাগিব চাই ল যদি এইপিনে এ বি বাই এ বিৰ লগত কোন মিলি আছে এ চি এ বি বাই যদি ডি বি ল এ চি বাই এ চি আকৌ চা যদি এ ডি বাই এ বি ল একজেক্টলি হা এ বাই এ চি গম পালে কেছটো সেইটোৱে তো মন কৰিবি ইয়াত মই চাবি এ ডি বাই এ বি চৰি এ ডি বাই ডি বি ইজ ইকুৱেল টু এ ই বাই ই চি এতিয়া মন কৰ ডি বি আৰু ই চিটো কাম হৈ গ'ল ডি বি আৰু ই চিৰ কাম হৈ গ'ল এতিয়া কি কৰিম মই এ ডি আৰু এ ৰাখিব খুজিছোঁ উল্টিয়াই ল যোনটো ৰাখিব লাগে সেইটো সদায় হৰত ৰাখিবি যোনটো ৰাখিব খোজোঁ সেইটো সদায় হৰত উল্টিয়াই লৈছোঁ ডি বি বাই এ ডি ইজ ইকুৱেল টু ই চি বাই এ ঠিক আছে দুপিনে যোগ কৰি দিলোঁ 1 ডি বি বাই এ ডি প্লাছ 1 এ বাই চৰি ই চি বাই এ প্লাছ 1 মন কৰিবি হৰ আছে এ ডি দেই ডি হা হাফ হাফ মানে এইটো হাফ বুলি নাভাবিবি চাহিল হাফ বুলি ভাবি খেলি মেলি লাগে মানে এইটো হাফ হাফ বুলি কনচেপ্ট জানিবি এইটো মই ইয়াত মাজত ৰাখিছোঁ কাৰণেতো হাফ হাফ নিচিনা লাগিছে এইডাল ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে হাফ বুলি নাভাবিবি দেই মানে এই সমান বুলি নধৰিবি সমান মানে হাফ ন সমান টুকুৰা কৰিলোঁ হাফ হৈ যায় ন এই অনুপাতটো একে ল'ৰা এইকণ আৰু এইকণ একে নহ'বও এইটো বাই এইটো ইজ ইকুৱেল টু এইটো বাই এইটো সমান একো নধৰিবি যদি কুৱেশ্যনটো কোৱা আছে বেলেগ কথা এ ডি আৰু ডি বি সমানৰ কেছ মুঠতে এ ডিক যদি ডি বিৰে হৰণ কৰোঁ এইক ই চিৰে হৰণ কৰি আনচাৰটো একে পাব লাগে সমানৰ কেছ কাৰণ এইডালটো ওপৰলৈ যাব পাৰে এইডাল তললৈ আহিব পাৰে তথাপিও আনচাৰটো শুদ্ধই হ'ব সমান বুলি নাভাবিবি দেই ঐ চাই ল ইয়াত হৰ কি আছে এ ডি আছে তো 1টোৰ জেগাত মই লিখিম এ ডি বাই এ ডি ই চি আছে ন এ ই আছে এইটোক মই এ ই বাই এ ই ক'ম
চাই লওঁ এ ডি হৈ গ'ল এইটো ডি বি প্লাছ এ ডি হৈ গ'ল এইটো এ ই হৈ গ'ল এইটো ই চি প্লাছ এ ই হৈ গ'ল মোক কবিচোন দেই এ ডি বাৰু আছে ডি বি আৰু এ ডি এড কৰি কিমান পাবি ডি বি আৰু এ ডি এড কৰি কিমান এ বি হয়নে এ আৰু ই চি এ আৰু এ ই যোগ কৰি এ চি পাই যাম তো কি পালোঁ এ বি বাই এ ডি ইজ ইকুৱেল টু এ চি বাই এ এফ নহয় চৰি সেয়েহে এ ই কৰিলোঁ অঁ তাৰপিছত এইটো উল্টিয়াই দিলোঁ একে হ'ব দেই মানে এ ডি বাই এ হা এইটো কোনোবা এটা কুৱেশ্যন লাগে আমাৰ এই কুৱেশ্যনটো আছে অঁ অ'কে থিয়ৰী ইমানখিনিয়ে আছিলে 6.2 এতিয়া 6.2 আৰম্ভ কৰিম এটা কুৱেশ্যন কৰিবলৈ ছুটি হা কোনটো এইকেইটা মৌলিক সমানুপাতিকেইটা উপাদ্যৰ পৰা উলিয়াব পৰা বেলেগ কেইটামান সিদ্ধান্ত মানে যেনেকে আজি মই ভাত খালোঁ তো মই ভাত খালোঁ পৰা বেলেগ সিদ্ধান্ত ক'ব পৰা নাই গুচি গ'লো ভাত খোৱাৰ পাছত ক'ব পৰা টোপনি আহিবলৈ দিয়ে মানে কিবা এটা কথা ক'লো আৰু বেলেগৰ সিদ্ধান্ত উলিয়াব পাৰিম মানে কেনেকৈ উলিয়ালো বেছি একো নাই ওৱান খালি যিটো লাগি উঠিবলৈ ক'ব মুখস্থ কৰাটো ডাঙৰ বিদ্যা এটা ছোৱালী মালৈ ফোন কৰিব লাগিব হেল্ল' ঐ 6.2 চাবি দেই চিম্পল মৌলিক সমানুপাতিকতাৰ উপাদ্য ইউজ হ'ব চাবি দেই কোৱা আছে যে চিত্ৰ 6.17 আমাৰ হেৰি ত্ৰিভুজটা দিয়া আছে এনেকৈ আৰু তাতে একদম ওপৰত ক'বা এনেকৈ কাটি থোৱা আছে ডি দিয়া আছে এ বি চি এইটো 3 চেণ্টিমিটাৰ দিয়া আছে এইটো 1.5 চেণ্টিমিটাৰ দিয়া আছে এইটো 1 চেণ্টিমিটাৰ দিয়া আছে এইটো সুধিছে 1 নম্বৰ 1 নম্বৰ 1 দেই 1 নম্বৰ 1 চিত্ৰত ত্ৰিভুজ এ বি চিৰ ডি সমান্তৰাল বি চি মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি কি ক'লো মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি কি পাম এ ডি বাই ডি বি ইজ ইকুৱেল টু এ বাই ই চি এ ডি হা হাফ বুলি নাই দিয়া নহয় আকৌ কিতাপত ভুল হৈ যাব কাৰণ ইয়াত সমান দেখি কোনো ক্ষেত্ৰতে এনেকুৱা নহয় যদিতো স্পেচিয়েলকৈ দি থোৱা থাকে যে মাজতেই কাটিছে বুলি তেতিয়াহে হ'ব
নহ'লে নহয় ইয়াত চা সমান সমান লাগিছে নেতো এ ডি বেলেগ ডি বি বেলেগ এ বেলেগ ই চি বেলেগ কাৰণ ইয়াত এটো কিমান এ কণ কিমান সমান সমান নেকি ঐ চা দেই এইটো ঐ শুনিবি মানকেইটা বহাই দিলে হ'ল চা এ ডি কিমান দি থোৱা আছে 1.5 ডি বি কিমান দিয়া আছে 3 এ ই কিমান দিয়া আছে 1 ই চি কিমান দিয়া আছে নাই দিয়া তো কাম এটা কৰিম শুন এটা কথা জাননে যে 1.5ক কি কৰিছো চা মই ইয়াৰ পৰা পইণ্টটো উঠাবলৈ দুইপিনে 10 পূৰণ কৰিব পাৰোঁ ন এইটো হৈ গ'ল 15 হৈ গ'ল 30 হৈ গ'ল কি 10 পূৰণ কৰিলো 15 হৈ গ'ল ইয়াত 10 পূৰণ কৰিলো 30 হৈ গ'ল এতিয়া চা ডাইৰেক্ট কাটি দিব পাৰিব আছে হা সেইকাৰণে উঠাই দিলোঁ 15 এগুণ 15 দুগুণ মানে কি বোলো চা 1/2 = 1/, কিনো কৰিবি ইয়াত ক্ৰছকৈ মাৰি দিব পাৰ নহ'লে উল্টিয়াই দিলেই হ'ল 2 = ই চি মানে ই চি সমান 2 চেণ্টিমিটাৰ এই 2 চেণ্টিমিটাৰ ঠিক আছে বাকী লাষ্টটো কৰি দিওঁ এইটো চাবি দিয়া আছে যে আমাক এনেকুৱা ত্ৰিভুজটা কোনটো কিনো বজ্ৰবৰ্ণ ই চি পূৰণ 1 ই চি 2 পূৰণ 1 2 বজ্ৰবৰ্ণ কাৰ লগত কৰিব কথা কৈছোঁ অঁ চা এইটো হ'ব আমাৰ 1.5 পূৰণ ই চি হ'বনে আৰু 3 1 গুণ 3 মানে 1.5 পূৰণ ই চি 3 ইয়াত পাওঁ আমি ই চি = 3 1.5 ই চি = 3টোক আৰু 1.5টোক মই 10 পূৰণ কৰি দিয়াৰ কাৰণে এইটো 30 হৈ গ'ল এইটো 15 হৈ গ'ল 15 এগুণ 15 দুগুণ বেছিকেলি আমি পালোঁ ই চি = ঠিক আছে ছোৱালী কেইটা বাজিলে A B C 7.2 1.8 5.4 cm একেই ত্ৰিভুজ এ বি চিৰ ডি ই সমান্তৰাল বি চি মৌলিক সমানুপাতিকতা উপপাদ্য মতে এ ডি বাই ডি বি = এ ই বাই ই চি এ ডি দিয়া নাই থাকক দে ডি বি দিয়া আছে 7.2 এ ই দিয়া আছে 1.8 ই চি দিয়া আছে 5.4 মন কৰি লিখিম যে এ ডি = এইটো মাল্টিপ্লাই হৈ যাব এইপিনে 1.8 5.4 পূৰণ 7.2 এটা কাম এটা কৰোঁ এইকেইটাক মই পইণ্ট উঠাই লওঁ 18 আৰু 54 হৈ গ'ল আৰু 7.2 তেনেকৈ আছে কি নাই এইপিনে পূৰণ লগত 72 পূৰণ নকৰোঁ চা ঠিক আছে এতিয়া চা এইটো এ ডি = 1.8 চাহিল ষ্টেপ এটা কমেহে বজ্ৰবৰ্ণ কেলৈ কৰি আছ তই এইটো ডাইৰেক্ট ষ্টেপটো বনেহে কেলৈ 7 কি লাগে এ ডি লাগে এই উঠাই দিলে হ'ল তেতিয়াহ'লে এই তলত আছে ওপৰত উঠাই দিলে হ'ল এইটো তলত নাই জানো নহয় অকল এইটোকে পঠিয়াব লাগে এইটো কেলৈ পঠিয়াব লাগে আল্টিমেটলি এইটো পামগৈ ন মই ডাইৰেক্ট লিখিছিলোঁ এতিয়া চা আমি কৰিব পাৰোঁ কি এই চব 10 মাল্টিপ্লাই কৰিছোঁ মানে ইয়াকো মাল্টিপ্লাই কৰা নাই আকৌ তোৰ পৰা দুটাকে কৰিব পাৰিবি তলে ওপৰে তো আমাৰ কি ওলাব চা এ ডি = 18 তলত ওলাব 54 আৰু এই 72টোক মই এনেকৈ লিখিব পাৰোঁনে 7.2টোক মই 72/10 বুলি মন কৰ 18 1 * 18 3 গুণ 3ৰে কাটিবলৈ গ'লে 3 2 গুণ 6 12 হৈ গ'ল 3 4 গুণ আনচাৰ ওলালে 24/10
মানে 2 সেন্টিমিটার। এটা আনসার। ছুটি যা। হ্যাঁ অঁ কৰিলোঁ কি কি কৰিলি ছোৱালী? কৈ দে কৈ